আমাৰ এতিয়া টিংখাং আমাৰ এখন টিংখাং মাটিকটা গাঁও হয়। ইয়াত আমাৰ আজি অলপ দিনৰ আগত বিজু হাজৰিকা আহিছিলে। আজি এবছৰ হৈ গ'ল। তেওঁ বিজু হাজৰিকা তেওঁলোকে আমাৰ ইয়াত সহায় সহযোগ কৰিছিলে। অলপ আগত হৈছিলে তাত আমাৰ বানপানী যিখিনি আছিলে বস্তা জিঅ' বেগ দিছিলে, তেওঁলোকে কাম কৰি আছিলে। ক্ৰমান্বয়ে আমাৰ আগবাঢ়ি আহি আছে। গৰা ক্ৰমান্বয়ে মানে বস্তা জিঅ' বেগ দিছে যদি কি হ'ব, এতিয়া আমাৰ ক্ৰমান্বয়ে গৰা খহনীয়া আগবাঢ়িয়ে আছে। আমি কোনো চৰকাৰী বা কোনো হেৰিয়ক আমি ডিপাৰ্টমেণ্টক দোষ দি ধৰা নাই। যেতিয়া আমাৰ কামটো হয় নহয়, আমাৰ মানে শ্ল' প্ৰজেক্ট মানে লাহে লাহে কামটো হয়। যেতিয়া গৰা খহিবলৈ হয় তেওঁলোকে ডিপাৰ্টমেণ্টৰ মানে খবৰ পাই তেওঁলোকে আহি কিনে কামটো কৰে যদিও আমাৰ কামটো বৰ ভাল নহয়। জিঅ' বেগ পেলাই যদিও আমাৰ কামটো হয়। আজি যদি এনেকে ক্ৰমান্বয়ে গৰা খহি আহি থাকে, গৰা খহি গৈ থাকিলে আমাৰ সেই নাজিৰা, যোৰহাট, শিৱসাগৰ গতি হ'ব। আমাৰ মানুহবিলাকৰ প্ৰত্যেকৰ ঘৰতো চাকৰি নাই, দিন হাজিৰা কৰিহে খায়। আজি যদি এনেকুৱা নাজিৰা পৰিৱেশ, শিৱসাগৰ পৰিৱেশ হয় যদি আমাৰ মানুহবিলাকৰ স্থাপিত ক'ত হ'বগৈ? তেনেহ'লে তেওঁলোকে আমাৰ কাৰণেহে আমি কৈছোঁ। আৰু এতিয়া আমাকতো ডাইৰেক্ট আমাক নদীয়ে মাৰিব। নদী মৰামত আমি এটা তৎক্ষণাত তাততো তেওঁলোকে তত্ত্ব ধৰিব নোৱাৰিলে। আমি ইয়াততো তত্ত্ব ধৰিবলৈতো আমাৰ সময় উপায় নাই। আমি সদায় দেখিয়ে আছোঁ, সদায় দেখি থকা অৱস্থাত যদি আমাৰ কামখিনি ভাল হ'ব লাগে, যাতে যেতিয়া কামটো হয় নহয়, আমাৰ তেওঁলোকক তেওঁলোকে চৰকাৰৰ ওপৰৰ পৰা দি আছে, পইচা ঢালি আছে। ডিপাৰ্টমেণ্টৰ মানে কামটো এলেহুৱাৰ কাৰণে পৰিস্থিতিটো হৈছে। আৰু আমাৰ প্ৰায় মানুহ কি হয়, কামবোৰ মানে একদম লেহেতে, যিটো বস্তু আমাৰ দিব লাগে একদম মাথাউৰিৰ ওপৰৰ পৰা জিঅ' বেগটো দিব লাগে। তেওঁলোকে তলত বস্তুটো জিঅ' বেগ জাপি থৈ দিয়ে। নাও নাহে বুলি কয়, বুট নাহে বোলে। তেওঁলোকে কাম লগালেও কি হ'ব? কাম লগালে মানে আমাৰ তলত বস্তাটো থাকিলে আমাৰ তলত বস্তা যেতিয়া পানীটো ঢাপটো আহিব, পানীৰ ঢাপটো ক'ত মাৰিব? ঘাটত মাৰিলে মাটি, তেতিয়াহে চকেৰে গৰাটো খহিব। কোম্পানী একদম 100% কোম্পানী গাঠিয়লতি হৈছে। আৰু আমি কোম্পানী আমি গাঁৱলে আমি কাম কৰা মানুহ, আমি দেখিছোঁ কাম ভাল হোৱা দেখা নাই। তেওঁলোকক ক'লেও কি হ'ব? তেওঁলোকে আমাৰ গাঠিয়লিটো হয়। এবাৰ আমি আহিলোঁ, তেওঁলোকে কি কৰিলে? চিন দি কিনে ক'লে বোলে আপোনালোকে ইয়ালৈ নাহিব, আমি কাম লগাই আছোঁ। সেইটো আমি বেয়া পাইছোঁ। আমি গাঁৱৰ মহিলাসকল হয়। আমি মহিলাসকলে আমি কি কৰিছোঁ? এখন ঘৰ ৰখাইছোঁ, এখন কাম কৰিছোঁ। আজি যদি আমাৰ গৰা খহি কিনে এনেকে হয়, যদি জিঅ' বেগ তলত হয়, ওপৰৰ পৰা যেতিয়া এইটো বস্তু গৰা খহি আছে, ওপৰত মাটিটো আছে, তলত যদি বস্তাটো দিয়ে, ই বস্তাৰ কথা নাই নহয়, পানী যেতিয়া বাঢ়িব ই মাটিটোতহে ঢেকা মাৰিব। মাটিটো ঢেকা মৰাৰ লগে লগে ইটো ক্ৰমান্বয়ে খহিবলৈহে চিন্তা কৰিব। তেনেহ'লে এই ব্যৱস্থাটো আমি কোম্পানী অতি গহিলা পাইছোঁ। তাৰমানে তেওঁলোকে বহুত লেহেমাগি কাম কৰিছে। আৰু ইয়াকে আমি ৰাইজে ইমানখিনিকে কৈছোঁ। কাৰণ আমি বহুত দুৰ্ভাগ্য, কাৰণ আমি ক্ৰমান্বয়ে এদিনকে আমাৰ ক্ৰমান্বয়ে বিঘা মাটি গৈ আছে। বাঁহ গৈছে, কল গৈছে, অন্যান্য মানে খেতি বাতি কৰা সকলৰ নিগমীয়া মৰিছে। কিন্তু আমাৰ এতিয়া দেখিছোঁ আজি 2 বছৰে জিঅ' বেগেই দি আছে। কিন্তু জিঅ' বেগৰ পৰা আমাৰ একো পৰিত্ৰাণ পোৱা নাই। ক্ৰমান্বয়ে আমাৰ খহিবলৈ ধৰিছে, ভয় হৈছে। কাৰণ আমাৰতো কোনো বেলেগ ভিতৰুৱা মাটি নাই। কাৰণ মাটি কৰিবলৈ গ'লে কয় কি চৰকাৰী মাটি, অন্যান্য বহুত কিবা কিবি মানে অসুবিধা দেখায়। কিন্তু আমাক ৰাইজৰ এটাই অনুৰোধ, আমাৰ গাঁৱৰ যাতে সুৰক্ষিতৰ কাৰণে খুব ভালকে মানে সুৰক্ষিত কৰি যাতে জিঅ' বেগ দিয়ে নে, পাকুপাইন দিয়ে নে, কেনেকুৱা পাকুপাইনো বহুত দিছিলে, কিন্তু একো নাই ৰখা এতিয়ালৈকে। যথেষ্ট খহনীয়া হৈছে। আজি 2-3 দিনৰ পৰাতো আমাৰ আজি বহুতখিনি আগত মাটি গ'ল। আপোনালোকে তামোল পুলি লগালে, তেতিয়াহ'লে তামোল পুলিখিনি গোটেইখিনি গুচি গ'ল। কাৰণ ক্ৰমান্বয়ে আমাৰ ভয়লৈ আহি আছে। দিনে ৰাতি আমাৰ ল'ৰা ছোৱালী এতিয়া সৰু হৈ আছে। আমি ক'ৰবাত কিবা এটা হ'লেও যাব পৰা অৱস্থাত নাই। বহুত গ'ল। আমাৰ এইখিনি মানে ক্ৰমান্বয়ে মানে এতিয়াও আপোনালোকৰ বাঁহ দেখিছে, তেনেকুৱা আৰু বহুত বাঁহ আছিলে, গোটেইখিনি গৰা খহনীয়াত গুচি গ'ল। আমাৰ ওচৰৰ মানে খেতি কৰি চলিছে, এতিয়া খেতি কৰা অৱস্থা নাই। তেতিয়াহ'লে মানুহে চুৰ কৰিবলৈ ধৰিব এতিয়া, কাৰণ উপায়হীন। কাৰণ ইয়াত এতিয়া ঢেকীয়া কলমৌ বিকিও মানুহ চলিছিলে, সেইটোও নাইকিয়া হ'ল। কাৰণ বাৰী খহি যোৱাৰ কাৰণে মানুহৰ সেইটোও নাইকিয়া হ'ল। এতিয়া আপোনালোকৰ বা চৰকাৰলৈ আমাৰ এটাই অনুৰোধ, কোন ঠিকাদাৰক দিছে, কোন ইঞ্জিনিয়াৰক দিছে, আমি একো চিনি নাপাওঁ গাঁৱৰ মানুহ। আমাৰ যোনেই দি দিয়ক, আমাক ভালকে খালি মানে কটকটীয়া বান্ধ হ'ব লাগে। আমি তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ।